নমস্কাৰ প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এনকাউণ্টাৰ বিৰুদ্ধে হ'ব তদন্ত মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ শীঘ্ৰেই গৃহ বিভাগক প্ৰতিবেদন দাখিলৰো নিৰ্দেশনা জাৰি কৰিছে মানৱ অধিকাৰ আয়োগে অসম আৰক্ষীয়ে কৰা এনকাউণ্টাৰবোৰ ভুৱা নেকি ভুৱা এনকাউণ্টাৰৰ সন্দেহেৰে প্ৰশ্ন তুলিলে মানৱ অধিকাৰ আয়োগে মানৱ অধিকাৰ আয়োগে ৰুজু কৰিলে নিজাববীয়াকৈ গোচৰ এমাহৰ ভিতৰত গৃহ বিভাগৰ প্ৰধান সচিবক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ আয়োগৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এটা হাই লেভেল এনকুৱাৰী কমিটি গঠন কৰি তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ তেখেতক কোৱা হৈছে এমাহৰ ভিতৰত আছামী পুলিচৰ কাষ্টডিত থকা অৱস্থাত আছামী নিৰস্ত্ৰ আছামী ওপৰত বা হেণ্ডকাপ লগাই থকা অৱস্থাত আছামী গুলীওৱা বা গুলীবিদ্ধ কৰা বা গুলীওৱাৰ পিছত তেখেতৰ মৃত্যু হোৱা এই ঘটনাবোৰ এটা মানে পেটাৰ্ণ বা ট্ৰেণ্ড হ'ব নালাগে বিগত 2 মাহত ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আন এটা এনকাউণ্টাৰ 60 দিনত 29 গৰাকী লোকক কৰা হ'ল এনকাউণ্টাৰ ইয়াৰে 23 জন অভিযুক্ত গুলীবিদ্ধ হোৱাৰ বিপৰীতে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে 5 জন লোকে কেৱল কাৰ্বি আংলঙতেই আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে 12 জন উগ্ৰপন্থী কেডাৰক আৰক্ষীৰ এনে এনকাউণ্টাৰৰ বিৰুদ্ধে এইবাৰ নিজাববীয়া গোচৰ ৰুজু কৰিছে অসম মানৱ অধিকাৰ আয়োগে ইফালে মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ সমান্তৰালকৈ আৰিফ জুৱাদ্দাৰ নামৰ আন এজন অধিবক্তাই একেই অভিযোগেৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক সোমবাৰে দাখিল কৰিছে আন এক অভিযোগ ইফালে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক অসম আৰক্ষীৰ এই এনকাউণ্টাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ইয়াৰ ওপৰত সৰ্বোচ্চ কেছ ল'ব লাগে আৰু মই অসম গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ জনাব খোজোঁ যে যি ব্যাপক ৰূপত মানুহক গুলিয়াই দিয়া হৈছে এনকাউণ্টাৰ কৰা হৈছে নিৰপৰাধী মানুহকো এনকাউণ্টাৰ কৰা হৈছে আৰু কাইলৈ পৰহিলৈ হয়তো আমাৰ নিচিনা মানুহকো এনেকৈ এনকাউণ্টাৰ কৰা হ'ব এই সীমাৰেখাত নাইকিয়া হৈ যাব আনকি আপোনালোকৰ সাংবাদিকক এনকাউণ্টাৰ কৰিব আৰু এনকাউণ্টাৰ কৰাৰ পাছত ক'ব যে তেওঁৰ পকেটত ড্ৰাগছ পোৱা গৈছিলে হিমন্ত বিশ্ব শৰ্মাই যি ব্যৱস্থা কৰিছে এইটোক আমি সকলোৱে গৰিহণা দিয়া উচিত অৱশ্যে বিৰোধীৰ এই অভিযোগৰ বিপৰীতে কোন সঁচা কোন মিছা সেয়া মানৱ অধিকাৰ আয়োগৰ গোচৰত স্পষ্ট হৈ পৰিব বুলি মন্তব্য কৰিছে প্ৰাক্তন বিজেপি মন্ত্ৰী নৱদলে মানৱ অধিকাৰ আয়োগৰ যিখিনি অভিযোগ আহিছে এই কথাখিনি নিশ্চিতভাৱে আমাৰ চৰকাৰৰ ফালৰ পৰা তাক বিহিত ব্যৱস্থা কৰিব এটা আইনসন্মত বিষয় গতিকে এই কথাটো নিশ্চিতভাৱে বিবেচনা কৰিছোঁ বলেন ভট্টাচাৰ্য আৰু হিৰজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰক্ষী জালত পৰিছে মানৱ অংগ ব্যৱসায় চক্ৰৰ এজেণ্ট ৰমেন মেধি দৰিদ্ৰ পীড়িত লোকক ধনৰ প্ৰলোভন দি বিক্ৰী কৰিবলৈ বাধ্য কৰোৱাইছিল কিডনী মানৱ দেহৰ অংগ ব্যৱসায় চক্ৰৰ কবলত পৰি জাগিৰোডৰ দক্ষিণ ধৰমটোল গাঁৱৰ 30 জনকৈ লোকে বিক্ৰী কৰিছিল কিডনী 30 জন লোকক ফুচুলাই কিডনী বেচিবলৈ বাধ্য কৰোৱা সিক্ৰেট এজেণ্ট ৰমেনৰ সাৰেণ্ডাৰ হয় অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মানৱ অংগ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত ৰমেন মেধিয়ে মৰিগাঁও জিলাৰ ধৰমটোল আৰক্ষী চকীত সোমবাৰে নিশা আত্মসমৰ্পণ কৰে অভিযুক্ত ৰমেনে মানৱ দেহৰ অংগ ব্যৱসায়ী চক্ৰটোৰ স্থানীয় এজেণ্ট হিচাপে কাম কৰাৰ অভিযোগ আছিল ৰমেন মেধিৰ বিৰুদ্ধে দক্ষিণ ধৰমটোলৰ কেইবাগৰাকী দৰিদ্ৰ লোকক ধনৰ প্ৰলোভনেৰে বৃক্ক দান কৰোৱাত আগভাগ লৈছিল ধৃত ৰমেন মেধিয়ে ঘটনাত জড়িত গুৱাহাটীৰ লখৰাৰ এগৰাকী ৰহস্যময়ী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পাছতে পলাতক হৈ আছিল মানৱ অংগৰ ব্যৱসায়ীটো ইফালে দক্ষিণ ধৰমটোল কাণ্ডই জোকাৰিছে মৰিগাঁও আৰক্ষীক মঙলবাৰে নিজেই গাঁওখনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ ল'লে মৰিগাঁও জিলা উপায়ুক্তই বহুতে কোৱা মতে এনেকুৱা লাগিছে তেওঁলোকে অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে দিব লগা হৈছে এটা হেতু কিমান দূৰ সঁচা বা কি কাৰণে এইবোৰ প্ৰলোভন হ'ল হেতু মই হালদৰে আৰু চাব লাগিব একেখন গাঁৱৰে মানুহ গোটেইবোৰ তেওঁলোকে কিবা কিবি খবৰ পাই পেলাই সেই মতে
কণ্টেক্ট কৰে কাৰোবাক আৰু ইনভেষ্টিগেশ্যন চলিব আমাৰ ফালৰ পৰাও এটা ডিটেইল ইনকুৱাৰী আৰু কৰা হ'ব আৰ্থিকভাৱে জুৰুলা হৈ নিজৰ দেহৰ অংগ বিক্ৰীত নামিবলৈ বাধ্য কৰাইছিল দুষ্ট চক্ৰটোৱে ইতিমধ্যে গাঁওখনৰ প্ৰায় 30 গৰাকী পুৰুষ মহিলাই বিক্ৰী কৰিবলৈ বাধ্য হৈছে নিজৰ বৃক্ক বছৰ বছৰ ধৰি স্থানীয় একাংশ দালালৰ সহায়ত গাঁওখনত এই দুষ্কাৰ্য চলাই আহিছিল গুৱাহাটীৰ ৰহস্যময়ী মহিলাগৰাকীয়ে এইটো অতিকে দুৰ্ভাগ্যজনক এনেধৰণৰ ঘটনা হোৱাটো আৰু নিশ্চিতকৈ আমাৰ জনপ্ৰিয় এই চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিতকৈ ইয়াৰ ব্যৱস্থা গ্ৰহণ এইটো ইনকুৱাৰী হ'ব লাগে কাৰণ ইয়াৰ লগত জড়িত হ'ব লাগিব আপোনাৰ ডক্টৰবিলাক ডক্টৰবিলাকে ইয়াৰ মানে ইনকুৱাৰীৰ আওতাত আনিব লাগে আৰু আপোনাৰ বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে আপোনাৰ যিটো ইণ্ডিয়ান পেনাল কোড মতে যিটো হ'ব লাগে সেইটো বিহিত ব্যৱস্থা কৰিব লাগে ইয়াৰে এজন দালাল ৰমেন মেধি গাঁওখনৰ কেইবাগৰাকী লোকক বৃক্ক বিক্ৰীৰ বাবে আগধন দিবলৈ আহোঁতেই গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰে ৰহস্যময়ী মহিলাগৰাকীক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আহিছে মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জাগিৰোডৰ দক্ষিণ ধৰমটোল কাণ্ডৰ এক নতুন মূৰ পোহৰলৈ আহিছে চক্ৰটোৰ মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰ ধৃত এজেণ্ট ৰমেন মেধিৰ বিস্ফোৰক এই স্বীকাৰোক্তি ভুৱা NGOৰ জৰিয়তে কিডনীৰ ব্যৱসায়ৰ অভিযোগ উত্থাপন হৈছে প্লাৱনৰ নেতৃত্বতে কাম কৰিছিল ৰমেন মেধি আৰু ৰাজেশ পোদ্দাৰে নগাঁও জিলাৰ হাতীচুঙত ঘৰ প্লাৱন বৰঠাকুৰৰ বৰ্তমান পত্নীৰ সৈতে ধুবুৰীত থাকে প্লাৱন মানৱ দেহৰ অংগ ব্যৱসায়ীৰ কবলত পৰি গাঁওখনৰ 30 জনকৈ লোকে বিক্ৰী কৰিছিল কিডনী আৰু জাগিৰোডৰ দক্ষিণ ধৰমটোল কাণ্ডৰ এই নতুন ঘটনা এতিয়া পোহৰলৈ আহিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এই চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড হৈছে প্লাৱন বৰঠাকুৰ আৰু ধৃত এজেণ্ট ৰমেন মেধিৰ বিস্ফোৰক স্বীকাৰোক্তিৰ পিছতেই প্লাৱন বৰঠাকুৰৰ কথা পোহৰলৈ আহিছে ভুৱা NGOৰ জৰিয়তে কিডনীৰ ব্যৱসায়ৰ অভিযোগ উত্থাপন হৈছে আৰু প্লাৱন বৰঠাকুৰৰ নেতৃত্বতে এই কাম কৰিছিল ৰমেন মেধি আৰু ৰাজেশ পোদ্দাৰে নগাঁও জিলাৰ হাতীচুঙত ঘৰ প্লাৱন বৰঠাকুৰৰ আৰু বৰ্তমান তেওঁ পত্নীৰ সৈতে থাকে ধুবুৰীত মানৱ দেহৰ অংগ ব্যৱসায়ীৰ কবলত পৰি ইতিমধ্যে এই গাঁওখনৰ 30 জনকৈ লোকে কিডনী বিক্ৰী কৰিছিল পৰৱৰ্তী খবৰ কিন্নৰ নামত বজাৰ এই বজাৰ নিয়ন্ত্ৰণ হয় দিল্লীৰ পৰা কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে অসমৰ যুৱকক দিল্লীলৈ নিয়ে এটা দুষ্ট চক্ৰই আৰু তাতেই অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁলোকক কিন্নৰ সজাই ভিক্ষাবৃত্তিত নিয়োজিত কৰে দুষ্ট চক্ৰটোৱে কিন্নৰৰ বজাৰ বহিৰাজ্যত কাম কৰিবলৈ বুলি যোৱা অসমৰ বহু যুৱক ঘূৰি আহে কিন্নৰ হৈ দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয় কিন্নৰৰ বজাৰ জন্মগতভাৱে হোৱা বহু তৃতীয় লিংগৰ লোক আপোনালোকে দেখা পাইছে কিন্তু পানবজাৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা এইসকল তৃতীয় লিংগৰ লোক যদিও জন্মগতভাৱে নহয় তৃতীয় লিংগৰ লোক এইসকল লোক তৃতীয় লিংগৰ লোকলৈ পৰিৱৰ্তিত হোৱাৰ আঁৰত আছে এটা দুষ্ট চক্ৰ এই দুষ্ট চক্ৰটোৱে অসমৰ পৰা বহু যুৱকক কৰ্মসংস্থাপনৰ প্ৰলোভন দি লৈ যায় দিল্লীলৈ আৰু দিল্লীত অচেতন কৰি অস্ত্ৰোপচাৰ কৰা হয় যুৱকসকলৰ যাৰ ফলত তৃতীয় লিংগলৈ পৰিৱৰ্তন হয় যুৱকসকলৰ দৈহিক অৱয়ব তেনে যুৱকক ভিক্ষাবৃত্তিত নমোৱা হয় দিল্লীৰ বিভিন্ন ৰাজপথত দিল্লীত কিছুমাহ ৰখোৱাৰ পিছত তেওঁলোকক পঠিয়াই দিয়া হয় অসমলৈ ইয়াতে যিটো এটা কিন্নৰৰ যিটো সিন্ডিকেট আৰু এটা ৰেকেট চলি আছিলে য'ৰ পৰা নিৰীহ গৰীব দুখী ল'ৰাবিলাকক ধুবুৰী মানকাছাৰ গোৱালপাৰাৰ পৰা মানে ইয়াৰ পৰা তস্কৰি কৰি দিল্লীলৈ লৈ গৈ সিহঁতক হিজৰাত বনাই হিজৰাপনত নমাই দিয়ে সমগ্ৰ চক্ৰটোৰ আঁৰত আছে অসমৰ এগৰাকী কিন্নৰ নাম পিংকি ওৰফে মহম্মদ আলী পিংকিৰ সহযোগী হিচাপে আছে উত্তৰ প্ৰদেশৰ মহম্মদ আৰিফ পিংকিৰ আন্তঃৰাজ্যিক কিন্নৰৰ দালালি আৰু তাৰ পৰা কমিছন সংগ্ৰহৰ বিষয়টো চোৱা চিতা কৰে নিতু ওৰফে নুৰুল হক নামৰ এটা কিন্নৰে এসময়ৰ যুৱক শাহজাহান এতিয়া হেলেন হ'ল কেনেদৰে শাহজাহান পৰিৱৰ্তিত হ'ল হেলেনলৈ তারপরে আমি দুই আড়াই বছর আমি কাজ করে দিলাম আমাকে 1 টাকাও দেয়নি এখনও তার কাছে আমার 5-6 লাখ টাকা হবে এরকম হবে কাউকেও পয়সা দেয় না আমাকে পয়সা দেয়নি আমার যখন তারপরে ফির কী করলো পিঙ্কি আসাম চলে আসলো 3 মাস আগে আসাম চলে আসার পরে ফির আমি ওইখান থেকে পালিয়ে চলে আসলো আমার কাছে 2000 টাকা ছিল 2000 টাকা নিয়ে আমি ওইখান থেকে দিল্লি থেকে আমি আসামে চলে আসলাম
হেলেনক উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে এই দুষ্ট চক্ৰটোৰ তথ্য। এই সকলোবোৰ তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিলে স্বাতী বিধান বৰুৱাই। ইয়াতে মাষ্টাৰ মাইণ্ড আমি জানিব পৰা মতে পিংকি আছে, তাৰপিছত চাহেবা যিজন এজেণ্ট হিচাপে কাম কৰে, আৰু প্ৰত্যেকটো আৰু এটা বিষয়বগীয়া এইটোৱে যে যিবিলাকে মাষ্টাৰ মাইণ্ড হৈ আছে এই কিন্নৰ সমাজটোক বঢ়াবলৈ, সিহঁতৰ গোটেইবিলাক ল'ৰা হয় আৰু সিহঁতৰ মানে পোৱালি ৱাইফ চব আছে। ইতিমধ্যে যিজন মেইন মাষ্টাৰ মাইণ্ড পিংকি বুলি, তেওঁ এই কাষ্ট্ৰেশ্যনৰ জৰিয়তে কোৰৰ টকাৰ সম্পত্তি গঢ়ি তুলিছে গুৱাহাটীতে। সেই সম্পত্তিবিলাকো আজি আমি কোৰ্টৰ পৰা পাৰ্মিশ্যন লৈ পেলাই অতি সোনকালে জব্দ কৰাৰ চেষ্টা কৰিম। বিধান বৰুৱাৰ এই অভিযোগৰ পিছতে সোমবাৰে নিশা মহানগৰ আৰক্ষীয়ে ভিন্ন প্ৰান্তত অভিযান চলাই গ্ৰেপ্তাৰ কৰে পিংকি ওৰফে মহম্মদ আলী, চাহেব ওৰফে শ্বাহজাহান, নিতু ওৰফে নুৰুল হক, হালধি ওৰফে চিয়াৰা, মহম্মদ আৰিফ আৰু এজন কিশোৰক। তদন্ত আৰম্ভ হৈছে। পৰৱৰ্তী তদন্তত আমি বাকীখিনি কথা ওলাব। প্ৰাৰম্ভিক তথ্যমতে এইটো এটা ট্ৰেফিকিং হৈছিলে, লগতে আপোনাৰ ফ'ৰ্চফুল ছেক্স ট্ৰেন্সফৰ্মেশ্যন। মূল মাষ্টাৰ মাইণ্ড আমি এতিয়ালৈকে তেওঁলোকক আমি সোধপোছ চলি আছে। সোধপোছ চলাৰ পিছত আমি পৰৱৰ্তী পদক্ষেপখিনি আমি আনিব লাগিব। ইপিনে এই সকলোবোৰ অভিযোগ নস্যাৎ কৰি আন একাংশ কিন্নৰে গ্ৰেপ্তাৰ হোৱা কিন্নৰ কেইজনক মুক্তিৰ দাবী জনাই পাণবজাৰ মহিলা আৰক্ষী থানাৰ সন্মুখত সৃষ্টি কৰে এক হুলস্থুলীয়া পৰিৱেশৰ। আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ আগবঢ়াই নিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ আশ্বাস, এই চক্ৰটোৰে জড়িত সকলোকে জালত পেলাব অচিৰেই। ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ফলে হাটশিঙিমাৰীত বৃহৎ পৰিমাণৰ বোমা প্ৰস্তুত কৰা বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছে। জব্দ হোৱা বিস্ফোৰক সামগ্ৰীৰ ভিতৰত আছে 45 ডাল জিলেটিন ষ্টিক, 79টা ইলেক্ট্ৰনিক ডিটনেটৰ। হাটশিঙিমাৰীৰ হাজিৰাহাটত সুক্সৰ আৰক্ষীৰ অভিযান চলিছিল আৰু অভিযানত উদ্ধাৰ কৰা হৈছে এই সামগ্ৰীসমূহ। আৰক্ষী জালত পৰিছে ৰফিকুল ইছলাম নামৰ এজন যুৱক। ধৃত যুৱকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই বিস্ফোৰক সামগ্ৰী। খবৰ দিছাম প্ৰাইম টাইম 18ৰ সময় হৈছে বিৰতিৰ। মাজুলীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। মাজুলীৰ ফুলনিৰ কাৰ্কিচুক কুহিয়াবাৰীত কৰোনাৰ গণসংক্ৰমণ। এতিয়ালৈকে 58 জন লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। যোৰহাট গোলাঘাটৰ পিছত বিশ্বনাথত চলিল সেনা আৰক্ষীৰ ফ্লেগ মাৰ্চ। বিশ্বনাথ জিলাত লকডাউনে 16 দিনত ভৰি দিলে যদিও কমা নাই কভিডৰ সংক্ৰমণ, যাৰ বাবে আজিৰে পৰা গেলামাল, ফলমূল আৰু পাচলিৰ দোকান সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। ইফালে কভিডৰ সংক্ৰমণে ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে যদিও একাংশ লোকে এতিয়াও দেখুৱাই আছে বেপৰোৱা মনোভাৱ। গোৱালপাৰাত কভিড প্ৰটকল ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। জনসাধাৰণক সজাগ কৰিবৰ কাৰণে আজি আমি এটা ফ্লেগ মাৰ্চ জাতীয় এটা প্ৰগ্ৰেম লৈছোঁ, যাতে সকলো মানুহে বুজি পাওক যে কি কাৰণে ফ্লেগ মাৰ্চটো উলিওৱা গৈছে। জনসাধাৰণৰ নীতি নিয়মটো মানি চলক, যাতে আমি পেণ্ডেমিকটো আমি ৰোধ কৰিব পাৰোঁ। এয়া কৰিমগঞ্জৰ দৃশ্য। সান্ধ্য আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ কৰিমগঞ্জ আৰক্ষীৰ। জিলাখনৰ ভাংগা বজাৰত সান্ধ্য আইন ভংগকাৰী এজন ব্যৱসায়ী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় সংঘাতৰ। ঘটনাত আব্দুল মান্নান নামৰ দোকানীসহ আহত হয় আৰক্ষীৰ 2জন লোক। আমি সকলোকে আহ্বান জনাম যে আপোনালোকে প্লিজ আপোনালোকে কোভিডৰ প্ৰটকলখিনি মানি চলক। আপোনালোকৰ ভালৰ কাৰণে গোটেই চৰকাৰে এই নিয়মখিনি বনাইছে আৰু আপোনালোকে যেতিয়া ফ'ল' কৰিব তেতিয়া আমাৰ কৰিমগঞ্জত এতিয়া কেছৰ সংখ্যা অকণমান কম, আৰু আমি এইটোতে কম হৈ থাকোঁতেই যদি আমি সকলোৱে ভালকৈ মানো তেতিয়া আমাৰ ডিষ্ট্ৰিক্টখনৰ ছিটুৱেশ্যনটো ভালেই হৈ থাকিব। ইফালে কোভিড প্ৰতিৰোধ কৰিবলৈ প্ৰশাসনৰ তৎপৰতা অব্যাহত থকাৰ সময়তে কোভিডৰ গণসংক্ৰমণৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে মাজুলীবাসীক। মাজুলীৰ ফুলনিৰ কাৰ্কিচুক কুহিয়াবাৰীত একে সময়তে 58 জনৰ দেহত ধৰা পৰিল কোভিড-19। এসপ্তাহৰ আগতে গাঁওখনত অনুষ্ঠিত হৈছিল এক বিবাহ অনুষ্ঠান।
আমাৰ গোটেই গাঁওখনৰ ভিতৰত 61গৰাকী মানে এতিয়া পজিটিভ ওলাইছে আজিলৈকে, কালিও কৰা হৈছে আজিও কৰা হৈছে, কিন্তু মানুহখিনিয়ে তেনেকৈ অনুভৱ কৰিছে বিয়াখনৰ পৰাই হৈছে বুলি। নিশ্চয়কৈ গণসংক্ৰমণ হৈছে, সকলোৱে মানে যিটো ক'ভিড প্ৰট'কল সেইটো অমান্য কৰা যেন দেখা গৈছে। দোকান পোহাৰ থকা বা বেলেগ কিবা বিভাগত কৰ্মৰত অৱস্থাত যিখিনি আছে লোক তেখেতসকলক এইকেইদিন আমি টেষ্ট কৰিবলৈ আহিব কৈছোঁ। সম্প্ৰতি মাজুলীত স্বাস্থ্য বিভাগৰ লোকে অঞ্চলটোত অব্যাহত ৰাখিছে কোভিড টেষ্ট। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আজি নিশা টকিঅ'লৈ ৰাওনা হ'ব ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমটো বিষয়ববীয়া দল। চিফ অফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নেতৃত্বত ৰাওনা হ'ব দলটো। পৰ্যায়ক্ৰমে দল আৰু খেলৰ তাৰিখ অনুসৰি খেলুৱৈসকল ৰাওনা হ'ব টকিঅ'লৈ। ভাৰতৰ পৰা সৰ্বমুঠ 126জনকৈ কোৱালিফাইং খেলুৱৈ আৰু বিষয়ববীয়া সহ 200জনীয়া ভাৰতীয় দল ৰাওনা হ'ব টকিঅ'লৈ। এইবাৰ ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী চিফ অফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ। মণিপুৰৰ পৰা 5জন, মিজোৰামৰ পৰা 1জন আৰু অসমৰ পৰা লাভলীনাই অলিম্পিকত অংশগ্ৰহণ কৰিব। অহাকালি ৰাতিপুৱা 3 বজাৰ ফ্লাইটত অৰ্থাৎ আজি নিশাই টকিঅ'লৈ মই যাত্ৰা কৰিম। মোৰ লগত ডেপুটি চিফ দ্য মিছন প্ৰেম বাৰ্মা, চিকিৎসক ডক্টৰ অৰুণ মেথিউ আৰু ইণ্ডিয়ান অলিম্পিকৰ এডমিনিষ্ট্ৰেশ্যনৰ কেইগৰাকীমান বিষয়া আমি যাত্ৰা কৰিম। আমি অহাকালি টকিঅ' গৈ পাম। উত্তৰ পূৰ্বাঞ্চলৰ শেহতীয়া কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ। ৰাজ্যখনৰ কোভিড পৰিস্থিতি পৰ্যালোচনাৰ বাবে 8গৰাকীকৈ মুখ্যমন্ত্ৰীয়ে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ লগতে বৈঠকত ভাগ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। कोरोना ऐसी चीज है वो अपने आप नहीं आती, कोई जाकर के ले आए तो आती। আমি মাতিলেহে আহিব কোভিডৰ তৃতীয় লহৰ। অসম সহ উত্তৰ পূবৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যকেইখনৰ কোভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে এই মন্তব্য। और ये कोरोना ऐसी चीज है वो अपने आप नहीं आती है, कोई जाकर के ले आए तो आती है। और इसलिए हम अगर इन चीजों को बराबर सावधानी करेंगे तो हम तीसरी लहर को ही रोक पाएंगे। आने के बाद क्या करेंगे वो एक विषय है, लेकिन आते हुए रोकना ये प्रमुख विषय है। এই বৈঠকতে কোভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। শলাগিলে অসমৰ মাইক্ৰ' কণ্টেইনমেণ্ট জোনৰ ব্যৱস্থাক। हेमंता जी बता रहे थे कि उन्होंने लॉकडाउन का रास्ता नहीं चुना, माइक्रो कंटेनमेंट जोन का रास्ता चुना। 6000 से अधिक माइक्रो कंटेनमेंट जोन बनाए। इसके कारण रिस्पॉन्सिबिलिटी तय हो सकती है। उस माइक्रो कंटेनमेंट के जोन का जो इंचार्ज होगा उसे पूछ सकते भाई कैसे गड़बड़ हुआ, क्यों नहीं हुआ, कैसे अच्छा हुआ। इसलिए जितना जोर माइक्रो कंटेनमेंट जोन पर हम लगाएंगे, हम इस परिस्थिति से जल्दी बाहर आएंगे। উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি পৰীক্ষা তথা চিকিৎসা ব্যৱস্থাৰ উন্নয়নৰ বাবে মোদী কেবিনেটে 23,000 কোটি টকাৰ পেকেজ অনুমোদনৰ কথাও এই বৈঠকতে জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 23,000 करोड़ रुपये भारत सरकार ने 23,000 करोड़ रुपये का एक नया पैकेज भी स्वीकृत किया है। नॉर्थ ईस्ट के हर राज्य को इस पैकेज से अपने हेल्थ इंफ्रास्ट्रक्चर को मजबूत करने में बहुत मदद मिलेगी। इस पैकेज से नॉर्थ ईस्ट में टेस्टिंग, डायग्नोस्टिक, जीनोम सीक्वेंसिंग, इसको बहुत बढ़ावा मिलेगा। উত্তৰ পূৰ্বাঞ্চলৰ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ। কোভিড-19ৰ তৃতীয়টো লহৰৰে যুঁজাৰ বাবে প্ৰতিষেধক প্ৰদান ত্বৰান্বিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনালে উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলক। কোভিড সংক্ৰমণৰ অধিক সম্ভাৱনা থকা স্থানত অগ্ৰাধিকাৰ দিয়াৰ বাবেও জনালে আহ্বান। উত্তৰ পূবৰ পাহাৰীয়া পৰ্যটন স্থানসমূহ আৰু বজাৰ সমাৰতো বহু লোকে মাস্ক পৰিধান নকৰি ঘূৰি ফুৰা কাৰ্যক সমালোচনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। मार्केट्स में
बिना मास्क पहने, बिना प्रोटोकॉल का अमल किए बिना भारी भीड़ का उमड़ना, मैं समझता हूं एक चिंता का विषय है, ये ठीक नहीं है। कई बार हम ये तर्क सुनते हैं और कुछ लोग तो बड़ा सीना तान करके बोलते हैं, अरे भाई तीसरी लहर आने से पहले हम एंजॉय करना चाहते हैं। ये बात लोगों को समझाना जरूरी है कि तीसरी लहर अपने आप नहीं आएगी। উৎপৰিবৰ্তনেৰে ঘনে ঘনে ৰূপ সলাই থকা কোভিড-19ৰ প্ৰতিটো উৎপৰিবৰ্তিত ৰূপৰে সঠিক পৰ্যবেক্ষণৰ বাবেও আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ। और इसलिए हम अगर इन चीजों को बराबर सावधानी करेंगे तो हम तीसरी लहर को ही रोक पाएंगे। आने के बाद क्या करेंगे वो एक विषय है, लेकिन आते हुए रोकना ये प्रमुख विषय है। और इसके लिए हमारे नागरिकों में सजगता, सतर्कता, प्रोटोकॉल का पालन, इस पर हमने थोड़ा सा भी कॉम्प्रोमाइज नहीं करना है। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ